মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰক নাইবা পদত্যাগ কৰক দাবীৰে অনশনত বহা আৰএছএছৰ সদস্য হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনে অতিক্ৰম কৰিলে ৪৮ ঘণ্টা। অনশনৰ ৪৮ ঘণ্টাৰ পিছতো স্থিতিত অটল আছে হিতেশ্বৰ চক্ৰৱৰ্তী। আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ফটো আঁকিবলৈ আহ্বান জনোৱা কাৰ্যৰ প্ৰতিবাদত ৩৩৫ ঘণ্টীয়া অনশন কৰিছে হিতেশ্বৰ চক্ৰৱৰ্তীয়ে। হিতেশ্বৰ চক্ৰৱৰ্তীৰ প্ৰতিবাদৰ পিছতে আৰএছএছৰ ফালৰ পৰা সংবাদ মাধ্যমলৈ যি বিজ্ঞপ্তি দিছিল তাক লৈ মন্তব্য হিতেশ্বৰ চক্ৰৱৰ্তীৰ। বৃহস্পতিবাৰে সংবাদমেল পাতি সকলো বিষয় অৱগত কৰিব হিতেশ্বৰ চক্ৰৱৰ্তী। অসমৰ ৰাজ্যখনৰ এজন মুখ্যমন্ত্ৰী এটা সাংবিধানিক পদত আছে, তো তাৰ পিছত তেখেতে এই ধৰণৰ এটা অসাংবিধানিক যিটো তেখেতৰ যিটো কথাৰে হয়তো আগন্তুক ভৱিষ্যতৰ যি প্ৰজন্ম আছে তেওঁলোকৰ জীৱন অন্ধকাৰলৈ যাব পাৰে। আমি তাৰ কাৰণে মই আগ্ৰহ কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীক যে আপুনি ৰাজহুৱাভাৱে এইটো স্পষ্টীকৰণ দি ক্ষমা বিচাৰক যে এই ধৰণৰ ভুল হৈ গ'ল, মোৰ একো ডাঙৰ কথা নহয়, আৰু সেইকাৰণে এইটো কোনো গুৰুত্ব সহকাৰে এই কথাটো ল'ব নালাগে এই বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ক'ব লাগে। আৰু নহ'লে মই কৈছোঁৱেই তেখেতে পদত্যাগ কৰিব লাগে, আৰু নহ'লে কেন্দ্ৰীয় চৰকাৰে তেওঁৰ ওপৰত ব্যৱস্থা লওক, আৰু নহ'লে আলফাৰ ওপৰত যি নিষেধাজ্ঞা আছে এইটো উঠাই লওক। মোৰ স্থিতিত অটল আছোঁ ৩০ তাৰিখলৈকে। যদি কিবা কাৰণত চৰকাৰে মোক ইয়াৰ পৰা উঠায়ো নিয়ে, মোক যদি ঘৰতো থয়, তথাপিতো মই ৩০ তাৰিখলৈকে অনশনত থাকিম। তাৰ আগতে যদি মোৰ এই দাবীৰ যিকোনো এটাও পূৰ্ণ হয় তেতিয়াহ'লেও মই অনশন ভংগ কৰিম, নহ'লে মই ৩০ তাৰিখলৈকে ঘৰত হ'লেও মোক যদি বোলে জোৰ কৰি ঘৰতো লৈ যায় তথাপিতো মই অনশনতে থাকিম। চাওক, ইমান দিনে মই সংঘৰ থাকিও সংঘৰ ভিতৰতো মই যিমান যদি কেতিয়াবা বেয়া হৈছে, ভুল সিদ্ধান্ত হৈছে, মই তাৰ প্ৰতিবাদ কৰি আহিছোঁ। মোক যিসকলে জানে সংঘত তেওঁলোকে জানেই। গতিকে আগন্তুক দিনত সংঘৰ দায়িত্ব নাথাকিলেও এজন স্বয়ংসেৱক হিচাপে সমাজৰ কাৰণে ক্ষতিকাৰক যিকোনো কথাতেই মই প্ৰতিবাদ কৰিম। মোৰ সাধ্য অনুসৰি, শক্তি অনুসৰি মই প্ৰতিবাদ কৰি যাম।